হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ শ্বিলঙৰ পৰা। আমি যেতিয়া গুৱাহাটীলৈ গৈছিলোঁ সেই তাৰে এটা দিন আমি শ্বিলঙলৈ ফুৰিবলৈ গৈছিলোঁ। আমি এটা দিনত শ্বিলঙত ক'ত ক'ত ফুৰিলোঁ আজি সেয়া দেখাবলৈ লৈছোঁ। এতিয়া আমি গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ধুনীয়া ধুনীয়া পাহাৰৰ মাজেৰে গৈ আছোঁ। দেখিছে আপোনালোকে ভিডিঅ'ত যে মাজে মাজে ডাৱৰ আহি গৈছে, আকৌ মাজে মাজে ৰ'দ আহি গৈছে। এইবাৰ আমি পৰিয়ালৰ গোটেইকেইটি সদস্যই ফুৰিবলৈ আহিছোঁ, কাৰণ পাপা আৰু ধূনা আগতে অহা নাছিল। এতিয়া আমি বৰাপানী লেক পাৰ হৈছোঁ আৰু তাৰপিছত যিমানেই আমি শ্বিলঙৰ ওচৰ চাপি গৈছোঁ সিমানেই আমি ধুনীয়া ধুনীয়া সেউজীয়াৰ মাজলৈ সোমাই গৈ আছোঁ। চাৰিওফালে ইমান ধুনীয়া গছবোৰে আৱৰি আছে। ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আমি এটা ভিউ পইণ্টত আমি এতিয়া ৰখিছোঁহি। এই ভিউ পইণ্টটো হৈছে আচলতে বৰাপানী লেকটোৰ যিটো শ্বিলং যাওঁতে যোৱা ৰাস্তাৰ ছাইডেদি দেখা যায় আৰু এই ভিউ পইণ্টটোত ফটো বহুত ধুনীয়া উঠে। সেইকাৰণে আমি ইয়াতে ৰখি অলপ ফটো ভিডিঅ' কৰি আকৌ পুনৰ আমি নেক্সট ভিউ পইণ্টটোলৈ আগবাঢ়িম। এই বৰাপানী লেকটোক উমিয়াম লেক বুলিও কোৱা হয় আৰু এইটো হৈছে মেঘালয়ৰ আটাইতকৈ ডাঙৰ আৰ্টিফিচিয়েল লেক। আমি ফটো মাৰি থাকোঁতে মায়ে বাকীখিনি ভিডিঅ' ধুনীয়াকৈ কৰি ৰাখিছিলে। শ্বিলঙলৈ আগতে অহা হৈছে যদিও এইবাৰ যোৱা লোকেশ্যনকেইটা নতুনকৈ যাম। এনেকৈ ইয়াত ফটো ভিডিঅ' কৰি লোৱাৰ পিছত আমি আকৌ আগবাঢ়িলোঁ আৰু পিছৰখিনি আপোনালোকক নেক্সট ভিডিঅ'ৰ সহায়ত দেখুৱাম। ধন্যবাদ আজিলৈ, বাই।